Hello and welcome to Competitive Geeks. As promised, last year নিচিনা এইটো বছৰো আমি আপোনালোকৰ কাৰণে আপকামিং আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ কাৰণে এটা অনলাইন মক টেষ্ট চিৰিজ এটা আমি পাব্লিছ কৰিবলৈ লৈছোঁ। যিকোনো এক্সামৰ প্ৰিপেৰেশ্যনৰ সময়ত এটা ভাল মক টেষ্ট এটা প্ৰিপেয়াৰ হোৱাটো অতিকৈ এছেঞ্চিয়েল বুলি ক'ব লাগিব। আৰু এইটো হ'ব কমপ্লিটলি অনলাইন মক টেষ্ট, যিটোৱে আপোনাৰ প্ৰিপেৰেশ্যন জাৰ্ণিটোক এটা বুষ্ট এটা প্ৰদান কৰিব, যিটো নেচেচাৰী। এইটো ভিডিঅ'ত আমি মক টেষ্ট কিহৰ কাৰণে কোনে দিব পাৰিব, এই অনলাইন মক টেষ্ট কি লাভ হ'ব আপোনালোকৰ, কেনেকৈ বেনিফিচিয়েল হ'ব, পেটাৰ্ণ কেনেকুৱা মক টেষ্টবোৰৰ, কি ফিচাৰ্ছ থাকিব, প্ৰাইচিং কেনেকুৱা হ'ব, আৰু শেষত আমি ষ্টেপ বাই ষ্টেপ এটা টিউটৰিয়েল, যদি আপুনি আগত মক টেষ্ট কোনো দিয়া নাই অনলাইন বা আমাৰ মক টেষ্ট লাষ্ট ইয়াৰ যিসকলে দিয়া নাছিল, ষ্টেপ বাই ষ্টেপ টিউটৰিয়েলটো চালে আপুনি গোটেই প্ৰচেছটো বুজিবলৈ সক্ষম হ'ব। চ' লেটছ গেট ষ্টাৰ্টেড। So first of all, target audience কোনে মক টেষ্টটো দিব পাৰিব টেষ্ট চিৰিজটো। পেপাৰ থ্ৰীত যিসকলে পেপাৰ থ্ৰীৰ কাৰণে যিসকলে এপ্লাই কৰিছিল, HSLC আৰু ইকুইভেলেণ্ট পাছ, তাৰপিছত পেপাৰ 4 বেচেলাৰ্ছ ডিগ্ৰীত যিসকল এপ্লাই কৰিছিল যিসকলে, আৰু পেপাৰ 5 HSLC আৰু ইকুইভেলেণ্ট ড্ৰাইভাৰ পোষ্টৰ বাবে যিসকলে এপ্লাই কৰিছিল, আপোনালোক সকলোৱে এই অনলাইন মক টেষ্ট চিৰিজটো পাৰ্টিচিপেট কৰিব পাৰিব। তাৰপিছত কি থাকিব ইয়াত, টোটেল 6 ফুল লেংথ মক টেষ্ট থাকিব। ইয়াত 150 মাৰ্কছকৈ আমি দিছোঁ, নেক্সট স্লাইডত চাম। ফুল লেংথ টেষ্ট 6টা থাকিব, 5টা ছেকশ্যনে জিকে টেষ্ট, জিকে ছেকশ্যনৰ ওপৰতে বেছিকৈ কুৱেশ্যন থাকিব। টোটেল জিকে এণ্ড ছ'চিয়েল ষ্টাডিজ মিলি পেলাই 65 কুৱেশ্যনছ থাকিব। নিউ এক্সাম পেপাৰ নিশ্চয় আপোনালোকে দেখিছে। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখনো আমি ইয়াত মক টেষ্ট আকাৰে ইয়াত পাব্লিছ কৰিছোঁ। আপোনালোকে সেইখনো প্ৰেক্টিছ কৰিব পাৰিব, যিসকলে লাষ্ট ইয়াৰ দিয়া নাছিল বা যদি দিছিলোঁ, এইখন প্ৰেক্টিছ কৰিলে লাষ্ট ইয়াৰৰ এক্সামৰ আইডিয়া এটা আপোনালোকে লাভ কৰিব। নেক্সট আহিছোঁ ৱাই দিছ টেষ্ট চিৰিজ। এই টেষ্ট চিৰিজটো আপোনালোকৰ কাৰণে কেনেকৈ বেনিফিচিয়েল হ'ব। চ' ফাৰ্ষ্ট অফ অল আপুনি নিজক ইভালুৱেট কৰিব পাৰিব। চ' টেষ্টকেইটা যেতিয়া আপুনি দিব, এটাকৈ টেষ্ট যেতিয়া দিব, ফাৰ্ষ্ট এটা টেষ্ট দি ল'লে আপুনি, তাৰপিছত তাত আপুনি যেতিয়া চলিউশ্যনবিলাক আনচাৰবিলাক চাব, তেতিয়া ষ্ট্ৰং এৰিয়া কোনটো, আপোনাৰ উইক এৰিয়াজ কোনবিলাক, কোনটো এৰিয়াত আপুনি উইক হৈ আছে, সেইটোত ফ'কাছ কৰিব পাৰিব। নেক্সট এমাহ সময় যিহেতু হাতত আছে, তাৰপিছত গোটেইখিনি টেষ্ট চিৰিজ যেতিয়া আপুনি দিব, গোটেইকেইটা টেষ্ট যেতিয়া আপুনি দিব, 1000+ MCQs আপোনাৰ ইয়াত প্ৰেক্টিছ হৈ যাব একেলগে। টাইম মেনেজমেণ্ট এটা ইম্পৰ্টেণ্ট ফেক্টৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে, টাইম মেনেজমেণ্ট। টাইম 3 আৱাৰ্ছ আপোনাৰ হাতত থাকিব, 150 কুৱেশ্যনছ আপুনি 3 আৱাৰ্ছত ছল্ভ কৰিব লাগিব, য'ত মেথমেটিক্স আৰু ৰিজনিঙৰ কুৱেশ্যনো থাকিব। চ' কেনেদৰে আপুনি আপোনাৰ টাইম মেনেজ কৰে, সেইটো ইয়াত আপুনি যথেষ্ট প্ৰেক্টিছ কৰিলে আপুনি শিকিব পাৰিব। তাৰপিছত গেট একুৱেইণ্টেড উইথ এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব, কি কুৱেশ্যন আহিব, সেই বিষয়ে আপুনি এটা নলেজ লাভ কৰিব। পেটাৰ্ণ অফ দ্য টেষ্ট, কেনেকুৱাকৈ টেষ্ট কেইটা বনোৱা হৈছে। ফুল লেংথ যিকেইটা মক টেষ্ট আমি কৈছোঁ 150 মাৰ্কছ, ত' এই 150 মাৰ্কছত টোটেল 150 কুৱেশ্যন থাকিব, 1 মাৰ্ককৈ। ত' এইটো যিটো ডিৰেক্ট ৰিক্ৰুইটমেণ্ট কমিশ্যনে পাব্লিছ কৰিছিল, ষ্টেট লেভেল কমিশ্যনে, তেওঁলোকে ইয়াত কি কৰিছিল, টোটেল কুৱেশ্যন 150 দিছে, জাষ্ট ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজত 2 মাৰ্কছকৈ দিছিল। ত' আমি ইয়াত কনফিউজন হ'ব বুলি 2 মাৰ্কছকৈ দিয়া নাই। গোটেইখিনি কুৱেশ্যন ৰিডিং কম্প্ৰিহেনশ্যন আছে, ইয়াতো আমি ইনক্লুড কৰিছোঁ, কিন্তু সকলো কুৱেশ্যনতে 1 মাৰ্ককৈ দি দিছোঁ। যিটো হাই ছেকেণ্ডাৰী লেভেল আছিল পষ্টৰ, ইয়াত যেনেকৈ 1 মাৰ্ক দিয়া আছে জেনেৰেল ইংলিছ, ত' ৰিডিং কম্প্ৰিহেনশ্যন আৰু জেনেৰেল ইংলিছত গোটেইখিনি 1 মাৰ্ককৈ, টোটেল 150 মাৰ্ক কৰি দিয়া হৈছে। আৰু নিগেটিভ মাৰ্কিং -0.25কৈ থাকিব পাৰ কুৱেশ্যন। তাৰপিছত হাইলাইটছ অফ দ্য টেষ্ট চিৰিজ, কি ইম্পৰ্টেণ্ট থাকিব ইয়াত হাইলাইটছ, ৰিয়েল এক্সাম লাইক টেম্পলেট। অনলাইন যদি আপুনি টেষ্ট দিছে, আগত অনলাইন এক্সাম দিছে, SSC বা IBPS তেনেকুৱা, চ' আপুনি ৰিলেট কৰিব পাৰিব, তেনেকুৱা এটা আপুনি ইয়াত এনভাইৰনমেণ্ট পাব, এক্সাম লাইক টেম্পলেট এটা পাব। 3 আৱাৰ্ছ ডিউৰেশ্যন, যিটো 180 মিনিটছ। তাৰপিছত পজ কুইজ এটা ইম্পৰ্টেণ্ট ফিচাৰ, আপুনি একেলগে গোটেইকেইটা কুৱেশ্যন, এটা টেষ্ট 3 ঘণ্টা একেলগে বহি পেলাই দিব লাগিব বুলি কথা নাই। চ' আপুনি যদি মাজত কিবা কাম ওলাল, আপুনি যাব লগা হ'ল, কুইজটো পজ কৰি পেলাই টেষ্টটো আপুনি যাব পাৰিব, আৰু পিছত আহি পেলাই সেই ঠাইৰ পৰা কণ্টিনিউ কৰিব পাৰিব। তাৰপিছত ৰিএটেম্প্ট কৰিব পাৰিব, 3টাকৈ ৰিএটেম্প্ট দিয়া হৈছে। এটা টেষ্ট আপুনি দিলে, পিছত আজি এটা টেষ্ট আপুনি ল'লে, 15 দিন পিছত আৰু টেষ্টটো লৈ পেলাই কেনেকুৱা মাৰ্ক আপুনি স্ক'ৰ কৰিছে চাব পাৰিব। লিডাৰ বৰ্ড থাকিব। লিডাৰ বৰ্ড মানে আপোনাৰ লগৰ যিবিলাক আছে, যিবিলাক এছপিৰেণ্ট আছে, যোনে এনৰোল কৰিছে, তেওঁলোকে কেনেকুৱা মাৰ্ক স্ক'ৰ কৰিছে, হায়েষ্ট মাৰ্ক কোনে পাইছে, কিমান পাইছে, এইটো লিডাৰ বৰ্ডত থাকিব। আৰু ৰেটিংছ এণ্ড ৰিভিউজ, বেলেগ লাৰ্ণাৰসকলে, এছপিৰেণ্টসকলে কেনেকুৱা ৰেটিং দিছে, কি ৰিভিউ দিছে টেষ্ট কেইটাৰ ওপৰত, সেইটো আপুনি চাবলৈ সক্ষম হ'ব।
তো এতিয়া আহিছোঁ প্ৰাইজিং এণ্ড ভেলিডিটিলৈ। তো প্ৰাইচ ৰখা হৈছে 249, টোটেল 11 টেষ্ট যিহেতু মই ক'লোঁ, 6 ফুল লেংথ মক টেষ্ট প্লাছ 5 ছেকশ্যনেল টেষ্ট। কিন্তু আপুনি ইণ্ট্ৰডাক্টৰী প্ৰাইচ ৰখা হৈছে 149। চ' ফাৰ্ষ্ট পাব্লিছ হোৱাৰ ফাৰ্ষ্ট 5টা দিনৰ ভিতৰত যদি আপুনি পাৰ্চেছ কৰে, জাষ্ট 149 ৰুপিজতে আপুনি এই মক টেষ্ট গোটেইকেইটা টেষ্ট ছিৰিজটো লাভ কৰিব। তাৰপিছত ভেলিডিটি টেষ্ট ছিৰিজ উইল বি ভেলিড ফৰ ডিউৰেশ্যন অফ 45 days। চ' আজি যদি আপুনি পাৰ্চেছ কৰিছে, নেক্সট 45 daysলৈ, অৰ্থাৎ এক্সাম শেষ হোৱালৈ আপোনাৰ এই গোটেইখিনি টেষ্ট ছিৰিজকেইটা আপোনাৰ ভেলিড থাকিব, আপুনি দি থাকিব পাৰিব। চ' এতিয়া আহিছোঁ ষ্টেপ বাই ষ্টেপ টিউটৰিয়েল। মই ইয়াত দেখাই দিম কেনেদৰে আপুনি এনৰোল কৰিব পাৰি, নিজক চাইন আপ কৰি পেলাই কেনেকৈ মক টেষ্ট দিয়ালৈ মই গোটেইখিনি ষ্টেপ বাই ষ্টেপ ইয়াত দেখাই আছোঁ। চ' আপুনি যেতিয়া লিংকটোত ক্লিক কৰিব, ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, তাত গৈ পেলাই যেতিয়া ক্লিক কৰিব লিংকত, তেতিয়া এইটো পেজত লেণ্ড কৰিব। ফাৰ্ষ্ট ADRE প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ থাকিব, তাৰপিছত ফুল লেংথ মক টেষ্ট 1, 2, 3, 4, 5, 6 এই তিনিটা মক টেষ্ট কামিং চুন হৈ আছে। আমি অতি সোনকালে এইকেইটাও পাব্লিছ কৰি দিম। ছেকশ্যনেল GK আৰু ছ'চিয়েল ষ্টাডিজ টেষ্ট এই 5টা আপুনি ইয়াত পাব। চ' টোটেল 12 টেষ্ট পাব আৰু 1100+ কুৱেশ্যন টোটেল ইয়াত লাভ কৰিব। আপুনি আগত যদি আমাৰ মক টেষ্ট দিছিল গুৱাহাটী হাইকোৰ্ট বা ADRE লাষ্ট ইয়াৰ, ইয়াত চাইন ইন কৰিব পাৰিব। ওপৰত দুটা অপশ্যন আছে, চাইন ইন আৰু চাইন আপ। মই ইয়াত চাইন আপত ক্লিক কৰিম, কাৰণ ইয়াত আগত মই যদি এনৰোল কৰা নাই, চাইন আপত ক্লিক কৰিম। চাইন আপত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ মেইল ID, ইয়াত চেনেলৰ মেইল আইডিটো মই এণ্টাৰ কৰিছোঁ। মেইল আইডিটো এণ্টাৰ কৰিম, এটা পাছৱৰ্ড ৰাখিম যিকোনো, তাৰপিছত কৰিম চাইন আপ। ইয়াত চাইন আপ হ'ল। হোৱাৰ পিছত ষ্টাৰ্ট এক্সপ্ল'ৰিং, এইটো পেজ ছিকিউৰলি। তাৰপিছত ইয়াত পে'মেণ্ট গেটৱে খোলা যাব। ইয়াত UPI, ফোনপে', তাৰপিছত UPI যিকোনো QR ইউজ কৰিব পাৰে। তাৰপিছত কাৰ্ড আছে, ডেবিট বা ক্ৰেডিট কাৰ্ড ইউজ কৰি পেলাই পে'মেণ্ট কৰিব পাৰিব। নেট বেংকিং আৰু ৱালেটো থাকিব। ইয়াত মই UPI, ফোনপে'ত মাৰিছোঁ, শ্ব' QR কোড। চ' QR কোডটো ইয়াত দেখাব। দেখুৱাৰ পিছত মই এই QR কোডটো স্কেন কৰি পেলাই পে'মেণ্টটো ইয়াত কৰিম। এতিয়া পে'মেণ্ট ছাকচেছফুল দেখালে ইয়াত অট'মেটিকেলি ৰিডাইৰেক্ট কৰিব। জাষ্ট আপুনি চাইন আপ আৰু চাইন ইনত কনফিউজ নহ'ব। আগত যদি আপুনি একাউণ্ট খুলিছিল তেতিয়া চাইন ইন কৰিব, পাছৱৰ্ড যদি পাহৰিছে ফৰগট পাছৱৰ্ড মাৰি পেলাই আপুনি ৰিছেট কৰি ল'ব পাৰিব পাছৱৰ্ডটো। আৰু যদি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে চাইন আপ কৰিব। ইয়াতে ষ্টাৰ্ট লাৰ্ণিঙত মই ক্লিক কৰিছোঁ। ইয়াত ষ্টাৰ্ট লাৰ্ণিঙত ক্লিক কৰাৰ পিছত গোটেইকেইটা টেষ্ট দেখাব। এতিয়া মই যিটো মন যায় সেইটো টেষ্ট ইয়াত দিব পাৰোঁ। চ' ফাৰ্ষ্ট টেষ্টটো মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনটো ইয়াত ক্লিক কৰিছোঁ। টোটেল দেখাই দিছে লাইভ, ষ্টেটাছ লাইভ, 150 মাৰ্কছ, 120 মিনিটছ আছিল টাইম, 100 কুৱেশ্যন। ইয়াত নিগেটিভ মাৰ্ক যিহেতু নাছিল, নিগেটিভ মাৰ্ক আমিও ইয়াত ৰখা নাই। টেক টেষ্টত ইয়াত ইনষ্ট্ৰাকশ্যনখিনি থাকিব ফাৰ্ষ্ট, তাৰপিছত ষ্টাৰ্ট টেষ্ট এনেকৈ যিটো কাৰেক্ট অপশ্যন হয় আপুনি ক্লিক কৰি গ'লে হ'ল। নেক্সট শেষত যেতিয়া আপোনাৰ গোটেইকেইটা হৈ যাব, 100 কুৱেশ্যন কমপ্লিট হ'ব, হোৱাৰ পাছত ইয়াত ছাবমিট, তলত ৰাইট কৰ্নাৰত যিটো আছে, বটম ৰাইট কৰ্নাৰত ইয়াত ছাবমিটত আপুনি ক্লিক কৰিব। ছাবমিট কুইজ, টোটেল কিমানটা কুৱেশ্যন আছিল, এনচাৰ কিমানটা কৰিলে, আপুনি কিমানটা আনএটেম্পটেড আছে, গোটেইখিনি দেখাব। ছাবমিট। তাৰপিছত আপুনি ইয়াত ভিউ ৰিজাল্টত ক্লিক কৰিব, আৰু ভিউ ৰিজাল্টত আপোনাৰ স্ক'ৰ কিমান হ'ল। মই দুটা ইয়াত ক্লিক কৰি দিছিলোঁ, দুইটা ভুল হৈছে, চ' 0 আহিছে স্ক'ৰটো। এনেদৰে আপুনি নিজৰ স্ক'ৰটো ইয়াত চাই ল'ব পাৰিব। আৰু বাকী কোনটো কাৰেক্ট আনচাৰ কোনটো হ'ব, কি ভুল হ'ল, আপোনাৰ আটাইখিনি ডিটেইলছ ইয়াত আপুনি পাই যাব। চ' আশা কৰিছোঁ আপোনাৰ যিখিনি ডাউট আছিল সেইখিনি ইয়াত ক্লিয়াৰ হৈছে। আৰু ইয়াৰ উপৰি যদি কিবা জানিবলগীয়া থাকে, কিবা সুধিবলগীয়া থাকিলে, বা মক টেষ্ট পাৰ্চেজত কিবা প্ৰব্লেম হ'লে আপুনি আমাক ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে এইটো মেইল আইডিত। আৰু টেলিগ্ৰামত আমাৰ এটা চেনেল আছে, লগতে এটা টেলিগ্ৰাম গ্ৰুপো আছে। ডেছক্ৰিপশ্যনত মই লিংক কেইটা দি দিম, তাত গৈ পেলাই আপুনি জইন হ'লে তাতো আমাক কিবা কুৱেৰি থাকিলে সুধিব পাৰিব। আৰু আমাৰ ADREৰ কাৰণে যিখিনি নতুন প্লে'লিষ্ট আমি ষ্টাৰ্ট কৰিছোঁ, কুইক ৰিভিজন ছিৰিজ বা আগৰ কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজ আছিল, প্ৰবেবল কুৱেশ্যন ছিৰিজ আছিল, কেইবাখনো প্লে'লিষ্ট আছে। গোটেইকেইখনৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিম, আপুনি যদি চোৱা নাছিল চাই ল'ব পাৰিব। চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স। থেংক ইউ ফৰ ৱাচিং।